ৰ'ব গাইজ ক'লৈ যায় আপোনালোকে এয়া মই পিঠা বনাইছোঁ আপোনালোকে পিঠা খাবলৈ আহিব দেই আচ্ছা আপোনালোকেতো মোবাইলত মাতিলে আহিব নোৱাৰিব হ'লেও আপোনালোকক আহিবলৈ ইনভাইট কৰিছোঁ দেই এয়া মানে মই দুমাহীৰ দিনাখন ৰাতিপুৱাৰ এয়া ভিডিঅ' হয় মই ধুনীয়াকৈ মানে পিঠা বনাই আছোঁ আৰু প্লেটো সজাই আছোঁ মানে ঘৰৰ গোটেইকেইটাৰ কাৰণে দেই আলহী অহা নাই এয়া আমি গোটেইকেইটাক পিঠা খাবৰ কাৰণে ধুনীয়াকৈ পিঠা সজাই লৈছোঁ তেতিয়াহে খাই ভাল লাগে ন আৰু ৰাতিপুৱাই বিহু বুলি বিপ্লৱে আহিলে আমাৰ ঘৰত সি বাৰু ঘৰত আহিবলৈ বিচৰা নাছিল দাদাক ফোন কৰি কৈছিল যে সি ৰাস্তাৰে যাই আছে তো দাদাক গালি পাৰি পাৰি মাতি লৈ আহিছে বিহু বুলি বিপ্লৱে আহিছে তো তাক পিঠা পনা খাবলৈ কাৰণে দি দিলোঁ গাইজ মোক চাওক মই আঙুলি পিঠা লৈ ইফালৰ পৰা সিফালে ঘূৰি আছোঁ আৰু কেমেৰাত দেখাই আছোঁ আৰু ইফালে চাওক দাদাই মানে গা পা ধুই আহি এতিয়া মা আৰু দেউতাৰ ভৰিত ধৰিব দাদাই মা আৰু দেউতাৰ ভৰিত ধৰিলে আৰু মই এটা এটাকৈ চব পিঠা খাই আছোঁ নাৰিকলৰ লাড়ু খালোঁ চিৰা খালোঁ মানে এটাও এৰা নাই গোটেইখিনি খাইছোঁ আৰু দেউতাই ইফালে বহি লৈ ধুনীয়াকৈ খাই আছে আৰু কি আৰু একো নাই ইফালে বিপ্লৱে নলবাৰী যাবলৈ ওলাইছে দাদাই ইফালে ঘূৰি আছে মই খোৱাত বিজি মই ইফালে আৰু ক'তো নাই মই পূৰা খোৱাত এনজয় কৰি আছোঁ দাদা বহি গ'ল আমি আৰু গোটেইকেইটাই এতিয়া পিঠা খাই আছোঁ আপোনালোকে চাই থাকিব আৰু নেক্সট ইয়াৰ পিছত আমি কি কৰোঁ গাইজ মই বিহু বুলি নহয় পূৰা খাইছোঁ মানে মই এনজয় কৰি খাই আছোঁ আৰু এইফালে দেউতাই মোৰ ওচৰত বহিলে দেউতা আৰু মই মানে পূৰা খোৱাত বিজি এতিয়া মই আমাৰ ওচৰৰ ঘৰত যাই আছোঁ সিহঁতৰ চৰি কাপোৰ মেলি থৈ দি আছে ভালেখিনিও ইহঁতো যাব কাৰণে নাই জাগা হেপী ভোগালী বিহু সকলোকে দখনা নহয় ৰেপাৰ হয় এই গৰম আছে কেইখন গলো মোবাইলত নহয় সঁচাকৈ মই ৰাজীৱ পালৰ লগত কথা আছে কি লাগে যাবা আছে দুটা মা আছে য়েছ ৰাজীৱ পাল কি লাগে কি লাগে হা আছে আছে যা মাক কবি ফ্ৰিজত আছে যা ওপৰটোত এই আমাৰ টিকলি এটা কাম কেতিয়া কৰিবি টিকলি চা মুখখন মই ব্লগ বনাই আছো হেপী ভোগালী বিহু গা পা ধুলি নে নাই বিহু খাব যাবি আচ্ছা হেপী ভোগালী বিহু জেঠি এইফালে আহক চা জেঠি হাঁহি দিয়ক এয়া জেঠি ধুনীয়াকৈ দাঁতকেইটা ওলাই গৈছে জেঠি হাল লগে আৰু আপোনালোকৰ সেই ক'ত গ'ল ককলি চিজিকা ককলি এই উৰুকা বুলি ইহঁতৰ ঘৰৰ পৰা হাঁহ এটা মই চুৰ কৰিব লাগিছিল ইমানকেইটা হাঁহ আছে মিছ কৰি দিলোঁ ঘৰত থাকি ইফাল কৰি উঠি এতিয়া মই ফুৰিব যাবৰ কাৰণে গাইজ ওলাই আছোঁ এতিয়া মই ক'ত ফুৰিবলৈ যাওঁ আপোনালোকে চাই থাকিব দেই আৰু লাষ্টত কমেণ্ট কৰি জনাব মই কোনটো প্লেচত ফুৰিবলৈ গৈছোঁ ফুৰিব যাই আছোঁ যিহেতু সেইকাৰণে অলপমান টাচআপ কৰি লৈছোঁ গাইজ কেনেকুৱা লাগিছে মোৰ লুকটো বাৰু জনাব আৰু ইফালে মোক কোনটো প্লেচত গৈছোঁ সেইটোও কমেণ্ট কৰি জনাব এয়া ধুনীয়াকৈ চুলিত চিৰাম লগাই লৈছোঁ তাৰে পিছত মই মোৰ চুলিখিনি ফনিয়াই লৈ বুটযোৰ পিন্ধি লৈ ফুৰিব যাবৰ কাৰণে পূৰা ৰেডি হৈ গ'লোঁ